আমাৰ ওদালগুৰি যেহেতু প্ৰশাসনৰ এটা আমাৰ স্কুল টাইমখিনি যেহেতু আপোনাৰ 7টাৰ পৰা নেকি 8টাৰ পৰা 10টালৈকে আপোনাৰ ন এণ্ট্ৰি থাকে। ন এণ্ট্ৰি থকা অৱস্থাতো তেওঁলোকে ট্ৰেক্টৰ কেনেকৈ সোমাব পাৰিলে প্ৰশাসনৰ ভুলৰ বাবে আজি আমাৰ ষ্টুডেণ্টখিনি স্কুলত আহিব পৰা অৱস্থাত নোহোৱা হৈছে। এনেকৈ এই সময়খিনি এটা মানে প্ৰশাসনে কিবা ব্যৱস্থা লৈছে আগলৈকে মই এই বস্তুটো বুজিব পৰা নাই। কাৰণ যিহেতু আগত বোলে শুনা পাইছোঁ অলপ আগতেও যে DC ছাৰলৈকে বোলে অলৰেডি এটা পত্ৰ প্ৰেৰণ কৰা গৈছিলে যে স্কুল টাইমখিনি যাতে ট্ৰেক্টৰৰ পৰা লৈ ডাঙৰ বাহন যাতে মানে স্কুল টাইমখিনি যাতে সোমাব নোৱাৰে। কিন্তু এইখিনি কৰাৰ পিছতো যিহেতু আজিলৈকে আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টখন মানে এনেকৈ এটা পৰ্যায়লৈকে আহিছে আপোনাৰ মানে কিহৰ কাৰণে বা প্ৰশাসনে কিয় বা এৰিছে এটা আপোনাৰ ট্ৰেক্টৰৰ পৰা লৈ আদি কৰি আজি ট্ৰেক্টৰে খুন্দিয়াই এজন আপোনাৰ যিহেতু স্কুলৰ ষ্টুডেণ্ট আপোনাৰ মানে ডেথ কৰিলে। তো এনেকুৱা অৱস্থাত আমি কেনেকৈ মানি ল'ব পাৰিম? এটা নহয় 1 বছৰৰ মূৰত আপোনাৰ দুটা কেছ হ'ল। এটা আপোনাৰ অলৰেডি কিবা নাম আছিলে মীৰা ৰাজভৰ আৰু আজি আপোনাৰ আমাৰ কি আছিলে সুৰজ শিৱ চৌহান। তো এই বস্তুখিনিৰ ওপৰত একচুৱেলি প্ৰশাসনে কেনেকৈ গুৰুত্ব দিছে এইটো বস্তুটো ধৰিব পৰা নাই মই। কাৰণ এটাৰ পিছত এটা হৈ গৈ আছে কিন্তু প্ৰশাসনে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব পৰা নাই।